পুনৰ জনাইছো এই মুহূৰ্তৰ আন এক খুবেই গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ই ৰিক্সা ডাম্পাৰ চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। ঘন কুঁৱলীৰ বাবে এবাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত বন্ধ ৰাখিব লাগিব ই ৰিক্সা আৰু ডাম্পাৰ চলাচলৰ সেৱা। ঘন কুঁৱলী আৰু দুৰ্ঘটনা ৰোধৰ বাবে এবাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ হৈ থাকিব লাগিব ই ৰিক্সাৰ চলাচল, যিহেতু খুবেই ঘন কুঁৱলী পৰিছে আৰু ঘন কুঁৱলীৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু সন্ধিয়া 5 বজাৰ পৰা পুৱা 8 বজালৈ ডাম্পাৰ চলাচল বন্ধ কৰিব লাগিব। যিহেতু দেখা গৈছে এতিয়া শীতৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু ৰাজ্যত অতিকৈ ঘন কুঁৱলী পোৱা দেখা গৈছে আৰু ঘন কুঁৱলীৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত পথ দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ বাবে বহু লোকৰ মৃত্যু হৈছে বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যাৰ বাবে এতিয়া ঘন কুঁৱলীৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। নৱবৰ্ষৰ প্ৰাক্ষণত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোন কোন চালকে কিমান সময়ত চলাব লাগিব যান বাহন, এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ ই ৰিক্সাৰ চলাচল বন্ধ ৰাখিব লাগিব। পুৱা 6 বজালৈকে চলাচল কৰিব নোৱাৰিব ই ৰিক্সা। সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ ঘন কুঁৱলীৰ বাবে ই ৰিক্সাৰ চলাচল বন্ধ কৰিছে ৰাজ্য চৰকাৰে। আৰু এই মুহূৰ্তত ক'ব লাগিব যে ৰাজ্যিক আৰু গ্ৰাম্য পথত নিৰ্ধাৰিত সময়ত বন্ধ হৈ পৰিব ই ৰিক্সাৰ চলাচল। যিবোৰ ৰাজ্যিক আৰু গ্ৰাম্য পথ সেইসমূহত এইসমূহ নিষেধাজ্ঞা মানিব লাগিব ই ৰিক্সাৰ চালকে। আনহাতে সন্ধিয়া 5 বজাৰ পৰা পিছদিনাখনৰ পুৱা 6-8 বজালৈ ডাম্পাৰ চলাচল বন্ধ কৰিব লাগিব, যিহেতু ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য খুবেই বৃদ্ধি পায়। ডাম্পাৰৰ বাবে বহু লোকে ইতিমধ্যে জীৱন হেৰুৱাইছে আৰু ডাম্পাৰৰ যি উৎপাত, যি ডাম্পাৰৰ দৌৰাত্ম্য, তাৰ বাবে এতিয়া ঘন কুঁৱলীৰ বাবে সন্ধিয়া 5 বজাৰ পৰা পিছদিনাখনৰ পুৱা 8 বজালৈ ডাম্পাৰ চলাচল কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত নিৰ্ধাৰিত সময়ত বন্ধ হৈ পৰিব ডাম্পাৰ চলাচল। আৰু বিশেষকৈ যিবোৰ গধুৰ বাহন আছে, গধুৰ বাহন ঘণ্টাত 40 কিলোমিটাৰ বেগত যাব লাগিব। যিবোৰ লঘু বাহন ঘণ্টাত অতিকৈ বেছি 60 কিলোমিটাৰ বেগত যাব পাৰিব। এয়াই সময় হৈছে সীমাবদ্ধ। আৰু যিবোৰ পৌৰসভা গ্ৰাম্যঞ্চল সেইবোৰত সকলো বাহনৰ সীমা ঘণ্টাত 40 কিলোমিটাৰ হ'ব। আনহাতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত DJ ছাউণ্ড ছিষ্টেম ব্যৱহাৰত নিষেধাজ্ঞা কৰা হৈছে। যিহেতু দেখা গৈছে যে ডিচেম্বৰ মাহটো সোমোৱাৰ মাত্ৰকে বহু লোকে মাছ নিশা ওলাই পিকনিকলৈ বুলি বা বহু লোকে যেতিয়া লং জাৰ্ণি কৰে দেখা যায় হাই ভলিউম ব্যৱহাৰ কৰে। কিন্তু এতিয়াৰ পৰা ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথত DJ ছাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু যিসকলে বাইকেৰে অহা যোৱা কৰে, বাইকেৰে যিকোনো ধৰণৰ ষ্টাণ্ট কৰিলে লোৱা হ'ব ব্যৱস্থা। বিভিন্ন দেখা যায় যুৱকসকলে কি কৰে, বাইকৰ ৰেচ লগাই বাইকৰ ষ্টাণ্ট আৰম্ভ কৰে, যাৰ বাবে এই ষ্টাণ্ট কৰাৰ বাবে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ আছে প্ৰশাসনে। তাৎক্ষণিকভাৱে অনুজ্ঞাপত্ৰ বাতিল, লগতে বিহা হ'ব জৰিমনা। যিসকল বাইক আৰোহীয়ে ষ্টাণ্ট কৰিব, যুৱকসকলে ষ্টাণ্ট কৰিব, সেইসকলৰ তাৎক্ষণিকভাৱে অনুজ্ঞাপত্ৰ বাতিল কৰি দিব, লগতে বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা। আৰু যিসকলে মদ্যপান কৰি বাহন চলাব, মদ খাই যিসকলে বাহন চলাব, সেইসকলক বাধা আৰোপ কৰিছে প্ৰশাসনে। আৰু ভুল দিশেৰে গাড়ী চলোৱা, অতি বেগেৰে গাড়ী চলোৱা আদি লোকসকলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। আনহাতে আমি এই মুহূৰ্তত ক'ব লাগিব বহু ক্ষেত্ৰত দেখা যায় যে যিবোৰ আচলতে সংযোগী ঘাইপথবোৰ থাকে, সেয়া ষ্টেচনে হওক বা আন পথসমূহ যেনে ৰেংবেং লামডিং ডবকা পাৰ্কোৱা সংযোগী এইবোৰ ঘাইপথত এতিয়াৰে পৰা বাহন ৰখাব নোৱাৰিব। আৰু এই পুনৰ কৈছোঁ পেট্ৰল পাম্পৰ সন্মুখতো পথৰ ৰাতিত বাহন ৰখাই থোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। ঘন কুঁৱলী দুৰ্ঘটনা ৰোধৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে হোজাই জিলা আয়ুক্তে। সমগ্ৰ ৰাজ্যত প্ৰযোজ্য হ'বলৈ যোৱা নাই, মাত্ৰ কেৱল হোজাই জিলাতহে প্ৰযোজ্য হ'ব এইসমূহ নিয়ম। আমি পুনৰ কৈছোঁ এবাৰ হোজাই প্ৰশাসন কঠোৰ হৈছে। হোজাই জিলা আয়ুক্তে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ঘন কুঁৱলী আৰু দুৰ্ঘটনা ৰোধৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু শীতৰ প্ৰকোপ বৃদ্ধি পাইছে, ডিচেম্বৰ নমা মাত্ৰকে আচলতে সন্ধিয়া হোৱাৰ আৰম্ভৰে পৰা পিছদিনাখনৰ পুৱাৰ ভাগলৈকে ডাঠ কুঁৱলী পোৱা দেখা যায় আৰু বিশেষকৈ ঘাইপথসমূহত দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। যাৰ বাবে এবাৰ হোজাই জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা। হোজাই জিলাত প্ৰযোজ্য হ'বলৈ গৈ আছে কেতবোৰ বিশেষ নিৰ্দেশনা। ঘন কুঁৱলী দুৰ্ঘটনা ৰোধৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। পেট্ৰল পাম্পৰ সন্মুখত দেখা যায় বিভিন্ন সময়ত পথৰ ৰাতিত বাহনসমূহ ৰখাই থয়, কিন্তু এতিয়াৰে পৰা পেট্ৰল পাম্পৰ সন্মুখত পথৰ দাঁতিত বাহন ৰখাই থ'ব নোৱাৰিব হোজাই জিলাত। আনহাতে
ৰেং বেং লামডিং ডবকা পাৰখোৱা সংযোগী ঘাইপথত ৰখাব নোৱাৰিব বাহন আৰু যিসকল হোজাইবাসীয়ে ভুল দিশেৰে গাড়ী চলাব অতি বেগেৰে গাড়ী চলাব সেইসকলৰ বিৰুদ্ধে ভৰা হ'ব বা বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা আৰু যিসকলে মদ খাই নিচাযুক্ত সামগ্ৰী সেৱন কৰি গাড়ী চলাব সেইসকলকো বাধা আৰোপ কৰিছে হোজাই আয়ুক্তই তাৎক্ষণিকভাৱে অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়া হ'ব সেইসকলৰ লগতে বিহা হ'ব এক অতিকৈ বৃহৎ পৰিমাণৰ জৰিমনা যিসকলে বাইকেৰে যাওঁতে ষ্টাণ্ট কৰিব বাইকেৰে অতি বেগেৰে ৰেচ লগাব বা যিবোৰ আচলতে দেখা যায় যে বাইকৰ ক্ষেত্ৰত ষ্টাণ্ট কৰা দেখা যায় বহু কম বয়সীয়া যুৱক যুৱতীক সেইসকলক তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা হ'ব আৰু ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথত ডিজে ছাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে পৌৰসভা গ্ৰাম্য অঞ্চলত সকলো বাহনৰ সীমা ঘণ্টাত 40 কিলোমিটাৰ সীমাবদ্ধ কৰিছে তাৰ বিপৰীতে গধুৰ বাহন ঘণ্টাত 40 কিলোমিটাৰ লঘু বাহনৰ গতি ঘণ্টাত 60 কিলোমিটাৰ সীমাবদ্ধ কৰা হৈছে আনহাতে আমি পুনৰ কৈছোঁ হোজাইত এবাৰ ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথত বন্ধ কৰি দিয়া হৈছে যিকোনো মুহূৰ্তত ডাম্পাৰ চলোৱাৰ সময় ধাৰ্য কৰিছে সন্ধিয়া 5 বজাৰ পৰা পিছদিনাখনৰ পুৱা 8 বজালৈ ডাম্পাৰ চলাচল কৰিব নোৱাৰিব হোজাইত তাৰ বিপৰীতে যিবোৰ ই ৰিক্সা আছে সেয়া সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ ৰাখিব লাগিব ই ৰিক্সাৰ চলাচল নৱবৰ্ষৰ প্ৰাক্ষণত এইদৰে যান বাহন চলাচলৰ ক্ষেত্ৰত হোজাই আয়ুক্তে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা মানে ইতিমধ্যে আমাৰ ৰাতিপুৱা আৰু ৰাতি ভাগৰ প্ৰায় ৰাস্তাবিলাকত যথেষ্ট কুঁৱলী হৈছে সেইকাৰণে আমি দেখা পাইছোঁ গত বছৰবিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায় আৰু পিকনিকৰো পাৰ্টিবিলাক এইখিনি সময়ত যায় আমাৰ জিলাত যদি পিকনিক স্পট নাই কিন্তু প্ৰায়কেইটা পিকনিক স্পট ডিমা হাছাও বা অন্যান্য যে আমাৰ ফালেদি যায় এইবিলাকক সাৰোগত কৰি আমি এটা একলানি আমি DRSCত আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছোঁ য'ত আমি বিশেষকৈ হেভি ভেহিকেল যিবিলাক আছে ডাম্পাৰ বা অন্যান্য যিবিলাক সেইবিলাক 5 বজাত মানে গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছোঁ সেইখিনি সময়ত তেওঁলোকে চলাব নোৱাৰিব আৰু নেশ্যনেল হাইৱেত আমি LMB ক্ষেত্ৰত 60 কিলোমিটাৰ আৰু হেভি ক্ষেত্ৰত ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছোঁ সেইটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি নাকা লগাইছোঁ তাৰ বাহিৰেও আমাৰ প্ৰায় জেগাতে ইণ্টাৰচেপ্টৰ আছে আমি সেইমতে কাম কৰি আছোঁ ইয়াৰ লগতে ই ৰিক্সাৰ আমাৰ বহুত ডাঙৰ সমস্যা এটা ই ৰিক্সাই আমাক বহুতখিনি সমস্যাত পেলাই আছে কাৰণ ই ৰিক্সা একচুৱেলি লাষ্ট মাইল কানেক্টিভিটিৰ কাৰণে দেখা যায় যে ই ৰিক্সা নেশ্যনেল হাইৱেত চলে ষ্টেট হাইৱেত চলি আছে গতিকে আমি নেশ্যনেল হাইৱে সম্পূৰ্ণ বাৰণ কৰিছোঁ ষ্টেট হাইৱে বা ৰুৰেল এৰিয়াত আমি সেইটোও তেওঁলোকক মানে গধূলি 5টাৰ পৰা পিছদিনা ৰাতিপুৱা 8টালৈকে তেওঁলোকক ৰাতি চলাটো বন্ধ কৰিছোঁ অন্যহাতে আমি গাঁৱলীয়া ৰাস্তাবিলাকৰ স্পীড লিমিট আমি বান্ধি দিছোঁ আৰু ৰাইজক মই এটাই অনুৰোধ কৰিম সাৱধানতাৰ মৰণ নাই সকলোৱে সাৱধান হ'ব লাগে এইকেইটা দিন যিহেতু যথেষ্ট কুঁৱলী আৰু বাঢ়ি গৈ থাকিব আৰু আমি DRSC ফালৰ পৰা আমি নাকা বহাই দিছোঁ আৰু আমাৰ পৰ্যবেক্ষণ বহাই দিছোঁ আৰু যিমান ৰাস্তাৰ কিনাৰত যিমানখিনি ভেজিটেশ্যন আছিলে গছ গছনি আমি কাটিবলৈ আমি ইতিমধ্যে ব্যৱস্থা লৈছোঁ ৰাস্তাৰ যিবিলাক DRSCৰ লগত কথা পাতি যিবিলাক ৰোড ছেফটি আপোনাৰ গছত ৰং কৰা ছাইডত মাৰ্কিং কৰা মাজত মাৰ্কিং কৰা ব্লিংকিং লাইট দিয়া এইবিলাক আমি ইতিমধ্যে ব্যৱস্থা কৰিছোঁ চলি আছে তেনেকৈ জানে ইতিমধ্যে আমাৰ ৰাতিপুৱা আৰু ৰাতি ভাগৰ প্ৰায় ৰাস্তাবিলাকত যথেষ্ট কুঁৱলী হৈছে সেইকাৰণে আমি দেখা পাইছোঁ গত বছৰবিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায় আৰু পিকনিকৰো পাৰ্টিবিলাক এইখিনি সময়ত যায় আমাৰ জিলাত যদি পিকনিক স্পট নাই কিন্তু প্ৰায়কেইটা পিকনিক স্পট ডিমা হাছাও বা অন্যান্য যে আমাৰ ফালেদি যায় এইবিলাকক সাৰোগত কৰি আমি এটা একলানি আমি DRSCত আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছোঁ য'ত আমি বিশেষকৈ হেভি ভেহিকেল যিবিলাক আছে ডাম্পাৰ বা অন্যান্য যিবিলাক সেইবিলাক 5 বজাত মানে গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছোঁ সেইখিনি সময়ত তেওঁলোকে চলাব নোৱাৰিব আৰু নেশ্যনেল হাইৱেত আমি LMB ক্ষেত্ৰত 60 কিলোমিটাৰ আৰু হেভি ক্ষেত্ৰত ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছোঁ সেইটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি নাকা লগাইছোঁ তাৰ বাহিৰেও আমাৰ প্ৰায় জেগাতে ইণ্টাৰচেপ্টৰ আছে আমি সেইমতে কাম কৰি আছোঁ ইয়াৰ লগতে ই ৰিক্সাৰ আমাৰ বহুত ডাঙৰ সমস্যা এটা ই ৰিক্সাই আমাক বহুতখিনি সমস্যাত পেলাই আছে কাৰণ ই ৰিক্সা একচুৱেলি লাষ্ট মাইল কানেক্টিভিটিৰ কাৰণে দেখা যায় যে ই ৰিক্সা নেশ্যনেল হাইৱেত চলে ষ্টেট হাইৱেত চলি আছে গতিকে আমি নেশ্যনেল হাইৱে সম্পূৰ্ণ বাৰণ কৰিছোঁ ষ্টেট হাইৱে বা ৰুৰেল এৰিয়াত আমি সেইটোও তেওঁলোকক মানে গধূলি 5টাৰ পৰা পিছদিনা ৰাতিপুৱা 8টালৈকে তেওঁলোকক ৰাতি চলাটো বন্ধ কৰিছোঁ অন্যহাতে আমি গাঁৱলীয়া ৰাস্তাবিলাকৰ স্পীড লিমিট আমি বান্ধি দিছোঁ আৰু ৰাইজক মই এটাই অনুৰোধ কৰিম সাৱধানতাৰ মৰণ নাই সকলোৱে সাৱধান হ'ব লাগে এইকেইটা দিন যিহেতু যথেষ্ট কুঁৱলী আৰু বাঢ়ি গৈ থাকিব আৰু আমি DRSC ফালৰ পৰা আমি নাকা বহাই দিছোঁ আৰু আমাৰ পৰ্যবেক্ষণ বহাই দিছোঁ আৰু যিমান ৰাস্তাৰ কিনাৰত যিমানখিনি ভেজিটেশ্যন আছিলে গছ গছনি আমি কাটিবলৈ আমি ইতিমধ্যে ব্যৱস্থা লৈছোঁ ৰাস্তাৰ যিবিলাক DRSCৰ লগত কথা পাতি যিবিলাক ৰোড ছেফটি আপোনাৰ গছত ৰং কৰা
সাইডত মাৰ্কিং কৰা, মাজত মাৰ্কিং কৰা, ব্লিংকিং লাইট দিয়া, এইবিলাক আমি ইতিমধ্যে ব্যৱস্থা কৰিছো, চলি আছে। আপোনালোকে জানে ইতিমধ্যে আমাৰ ৰাতিপুৱা আৰু ৰাতি ভাগৰ প্ৰায় ৰাস্তাবিলাকত যথেষ্ট কুঁৱলী হৈছে। সেইকাৰণে আমি দেখা পাইছো গত বছৰবিলাকতো এইখিনি সময়তে মেক্সিমাম এক্সিডেণ্ট হোৱা দেখা যায়। আৰু পিকনিকৰো পাৰ্টিবিলাক এইখিনি সময়ত যায়। আমাৰ জিলাত যদি পিকনিক স্পট নাই, কিন্তু প্ৰায়কেইটা পিকনিক স্পট ডিমা হাছাও বা অন্যান্য যে আমাৰ ফালেদি যায়, এইবিলাকক সাৰোগত কৰি আমি এটা একলানি আমি DRSCত আলোচনা কৰি একলানি আমি অধ্যাদেশ জাৰি কৰিছো, য'ত আমি বিশেষকৈ হেভি ভেহিকেল যিবিলাক আছে, ডাম্পাৰ বা অন্যান্য যিবিলাক সেইবিলাক 5 বজাত মানে গধূলি 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে পিছদিনা আমি বন্ধ ৰাখিছো। এইখিনি সময়ত তেওঁলোকে চলাব নোৱাৰিব। আৰু নেশ্যনেল হাইৱেত আমি LMB ক্ষেত্ৰত 60 কিলোমিটাৰ আৰু হেভি ক্ষেত্ৰত ডাম্পাৰ বা হেভি ভেহিকেল 40 কিলোমিটাৰ স্পীড আমি নিৰ্ধাৰণ কৰি দিছো। সেইটো আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি নাকা লগাইছো। তাৰ বাহিৰেও আমাৰ প্ৰায় জেগাতে ইণ্টাৰচেপ্টৰ আছে, আমি এইমতে কাম কৰি আছো। ইয়াৰ লগতে ই-ৰিক্সাৰ আমাৰ বহুত ডাঙৰ সমস্যা এটা, ই-ৰিক্সাই আমাক বহুতখিনি সমস্যাত পেলাই আছে। কাৰণ ই-ৰিক্সা একচুৱেলি লাষ্ট মাইল কানেক্টিভিটিৰ কাৰণে দেখা যায় যে ই-ৰিক্সা নেশ্যনেল হাইৱেত চলে, ষ্টেট হাইৱেত চলি আছে। গতিকে আমি নেশ্যনেল হাইৱে সম্পূৰ্ণ বাৰণ কৰিছো। ষ্টেট হাইৱে বা ৰুৰেল এৰিয়াত আমি সেইটোও তেওঁলোকক মানে গধূলি 5টাৰ পৰা পিছদিনা ৰাতিপুৱা 8টালৈকে তেওঁলোকক ৰাতি চলাটো বন্ধ কৰিছো। আৰু অন্যহাতে আমি গাঁৱলীয়া ৰাস্তাবিলাকৰ স্পীড লিমিট আমি বান্ধি দিছো। আৰু ৰাইজক মই এটাই অনুৰোধ কৰিম, সাৱধানতাৰ মৰণ নাই, সকলোৱে সাৱধান হ'ব লাগে। এইকেইটা দিন যিহেতু যথেষ্ট কুঁৱলী আৰু বাঢ়ি গৈ থাকিব। আৰু আমি DRSC ফালৰ পৰা আমি নাকা বহাই দিছো আৰু আমাৰ পৰ্যবেক্ষণ বহাই দিছো। আৰু যিমান ৰাস্তাৰ কিনাৰত যিমানখিনি ভেজিটেশ্যন আছিলে